সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেনেকৈনো আমি পালন কৰিলোঁ সেই মিনি ব্লগটোৰ দ্বাৰাই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। উৰুকাৰ দিনাখন এয়া বিশেষকৈ চুঙাত ভৰোৱা মুৰ্গী মাংস এনেকৈ বনোৱা হৈছিলে। লগতে এয়া পিঠা পনা, আকৌ মাঘ বিহুৰ দিনাখন চুঙা চাউল এনেকৈ পুৰি পেলাই ইমান ভাল লাগে খাই পেলাই, ক্ৰীম আৰু গাখীৰৰ লগত। আপোনালোকে বাৰু তেনেকৈ খায়নে? ক্ৰীম, গাখীৰ আৰু গুড় অকণমান হ'লেই হৈ যায়। আৰু অগ্নি সেৱাৰ কাৰণে মই বিশেষকৈ মা গোট কৰাই, ইফালে ক'বলৈ গ'লে কাঠ আলু, আৰু ৰাতিৰ সাজত খাবলৈ কাৰণে লোকেল চিকেন, মাছ, পনীৰ, এয়া মাহ গোট কৰাই, এয়া অগ্নি সেৱা কৰা সকলোখিনি লৈ লৈছোঁ। আমাৰ সকলোৰে যাতে মংগল হওক তাৰে কামনা কৰিলোঁ। এয়া গোঁসাইৰ ওচৰতো বিশেষকৈ চাকি বন্তি জ্বলাই বিশেষকৈ অগ্নি সেৱা কৰিলোঁ। আৰু অগ্নি সেৱা কৰোঁতে সাধাৰণতে গোটেইখিনি বস্তুৱে লোৱা হয়, যিখিনি আচলতে সামগ্ৰী বনোৱা হয়, পিঠা পনা ইত্যাদি। আপোনালোকেনো কেনেকৈ পালন কৰিলে কমেণ্টত জনাবচোন।